হেল্ল' এভৰিৱান, আজি আহিছোঁ আমি ডিব্ৰুগড়ৰ জগন্নাথ মন্দিৰত। আৰু জগন্নাথ মন্দিৰত বহুত দিনৰ পৰা আহিম বুলি আশা এটা আছিল, আহিব পৰা নাছিলোঁ। আজি ফাইনেলি এই আশাটো পূৰণ হ'বলৈ গৈ আছে। এই জগন্নাথ মন্দিৰ পাইছোঁহি আৰু এই জগন্নাথ মন্দিৰৰ এই বেক এইফালে চাওকচোন, ইমান ধুনীয়াকৈ মূৰ্তিবিলাক সজাই তুলিছে। আৰু এইফালে চাওক, কৃষ্ণই গৰখীয়াৰসকলৰ লগত কেনেকৈ গাখীৰ চুৰ কৰি খাইছিলে, মানে সেইটো দৃশ্য। আৰু এইফালে যশোদা মায়ে খেদিছে মানে। আৰু এইফালে চাওক, কৃষ্ণই কালিয়া দমন কৰোঁতে কেনেকৈ কৰিছিলে তাৰ এটা প্ৰতিচ্ছবি কৰি তুলিছে। ইমান ভাল লাগিছে চাই। আৰু এইফালে হৈছে গেটখন, এইখন হৈছে মেইন দুৱাৰ দলি হয়। আৰু এতিয়া আমি আহি ফাইনেলি দোকান এখনতে ৰখিলোঁ। এই ককাজনৰ পৰাই চাকি লওঁ বুলি ভাবিলোঁ। মানে ককাজনৰ ওচৰত বেছি বস্তু নাই, মানে কমকৈ আছে। আৰু বেলেগৰ দোকানত বহুত বস্তু আছে, কিন্তু সেইটো কাৰণে মই ভাবিলোঁ এই ককাজনৰ দোকানৰ পৰাই বস্তু লওঁ, ককাজনেও অকণমান মনটো ভাল লাগিব। হেল্ল' গাইছ, এই আমাৰ মাইনাই থালিখন লৈ গৈ আছে মন্দিৰৰ ভিতৰলৈ। হা মাইনী, হেল্ল' মাইনা। আহি মন্দিৰৰ ছেকেণ্ড গেটখন পালোহি। এইফালেদি সোমাই ভিতৰলৈ যাব লাগিব। আৰু এইফালে ইমান কিউট ভণ্টি এজনী বহি আছে মন মাৰি। দোকানৰ মানুহ নাই যে, সেইটো কাৰণে তাইৰ লগতে অলপ কথা পাতোঁ। ভণ্টি, কি খবৰ? ভাল বুলি ক'লে ভণ্টিয়ে। আৰু এইফালে এতিয়া ভৰিকেইটা ধুই লওঁগৈ ধুনীয়াকৈ। আৰু জোতা চেণ্ডেল থ'ব লাগিবই। এইফালে জোতা চেণ্ডেল থ'বৰ কাৰণে মাইনাই ৰখি আছে। আৰু এইফালে জেগা পালোহি জোতা চেণ্ডেল থোৱা। এযোৰ জোতাত 10 টকাকৈ লৈছে। আৰু এইফালে ভৰিকেইটা তিয়াই লৈছোঁ। তিয়াই মেলি ইমান মানুহৰ ভিৰ চাওক, বহুত ভিৰ হৈছে আজি মানে। আৰু ইফালে মাইনাই পূজা কৰি আছে। এয়া চাওকচোন, স্কুলৰ ল'ৰা ছোৱালীবিলাকে মন্দিৰ দৰ্শন কৰিবৰ কাৰণে আহিছে, কিমান সুন্দৰ লাগিছে। এয়া আমাৰ মাইনা এতিয়া চিৰি বগাই মন্দিৰৰ ওপৰলৈ গৈ আছে। অলপ বহি ফটো চটো মাৰিব আৰু। মই এতিয়া মন্দিৰৰ তলৰ ভিউটো অকণমান দেখাবলৈ ট্ৰাই কৰিছোঁ। চাওকচোন কি সুন্দৰ লাগিছে। এয়া আমাৰ HDA পাৰক মিঠাই দি আছে, লগত ধুনু আছে। চাওকচোন এটা সুন্দৰ পৰিৱেশ। ৱাও, মন্দিৰৰ চৌপাশটো দেখিলে সঁচাই বহুত ভাল লাগিছে। তোমাৰ অনুভৱ কোৱাচোন, কেনেকুৱা লাগিছে আজি? কোৱা না, কিবা ক'বানে? কি ভাল লাগিছে? সৰে আকৌ ভাল লাগিছে। অলপ ভাল কথা কোৱা আকৌ। সেৱা কৰিলে ভাল লাগিছে। সেৱা কৰিলে ভাল লাগিছে। ইমানেই নেকি? অলপ কৈ দিয়া, ক'ত আছে, কিহৰ কাৰণে বিখ্যাত, কৈ দিয়া আৰু। মই এখন মন্দিৰ কথা ভালকে ক'ব নোৱাৰোঁ, পূজাৰী এজনকে সোধাকে তেতিয়া ভাল হ'ব। তুমি ক'ব নোৱাৰা নেকি? তুমিতো দুবাৰ আহিলা, খবৰ ল'ব লাগে ন। মই নামটো জানো, জগন্নাথ মন্দিৰ। সিমানেই জানো। এই মন্দিৰটো আছে ডিব্ৰুগড় বাইপাছত। ওচৰলৈ আহে, কথা কোৱা না। মুখখন ফপৰা হৈ থকা নাই বুলি কোৱা নাছিলি? ফপৰাটো ভাগিলে এতিয়া, ফপৰা হৈ আছে। বেছি মেকআপ লগালে ফাপৰে ধৰে যে। কোৱা गाइस, ये है जगन्नाथ टेम्पल, बहुत बड़ा टेम्पल है ये। फेल काम নাই তুমি। ভোক লগা নাই নি? হোটেলত খাবলৈ মোৰ পইচা নাই, ঘৰতে খামগে দিয়া। গাইজ, মন্দিৰৰ চৌহদৰ ভিতৰত কেইবাটাও মন্দিৰ আছে।
শিৱ মন্দিৰ আছে, লক্ষ্মী মন্দিৰ আছে, গণেশ মন্দিৰ আছে আৰু এইটো হৈছে হনুমান মন্দিৰ। কি সুন্দৰ লাগিছে মন্দিৰটো। মইহে পাৰি দিছোঁ। তুমি খাই দিছা বাৰু কেনেকৈ খাবলৈ ভালনে? বহুত ধুনীয়া আমলখি। মিঠা আছেনে? নে কেহা? গাইজ আজিৰ ব্লগটো ইমানেই আছিল। চাই কেনে পালে প্লিজ কমেণ্ট এটা কৰিব। আগতে লাইক এটা মাৰি দিব আৰু ন, কি কয়। বাই বাই।